নমস্কাৰ এইবাৰ বিহুৱতী মঞ্চৰ ডিব্ৰুগড়ৰ বোৱাৰী সুস্মিতা সোণোৱাল কিন্তু এইবাৰ সুস্মিতা সোণোৱাল নহয় সুস্মিতা সোণোৱালক মাতৃৰ কপালে বিহুৱতী মঞ্চ সুস্মিতা সোণোৱালৰ মাতৃৰ সুৰীয়া কণ্ঠত এক বিয়ানাম আৰু লগতে ঢোলৰ চেৱত সুন্দৰকৈ নাচি দিলে আৰু এইবিলাক দেখি বিচাৰকৰ আসনত বহি থকা নিকিতা গোস্বামীও যে গান গায় এগৰাকী গায়ক অভিনেত্ৰী লগতে এগৰাকী যে গায়ক এই কথাটো ইয়াতহে গম পোৱা গ'ল আৰু লগতে তেওঁ সুন্দৰকৈ গালে মন যায় নামৰ গীতটো এই সকলোখিনি আপোনালোকে দেখা পাব মোৰ ভিডিঅ'টো শেষলৈ তেন্তে আহক ৰাজ পলম নকৰি আমি প্ৰথমে ডিব্ৰুগড়ৰ বোৱাৰী সুস্মিতা সোণোৱালৰ বিহু নৃত্যটি আমি সুন্দৰকৈ উপভোগ কৰোঁ দিশাঙৰ পাৰৰে মইনা হালে যাদে বিৰিনা গেলাদা অদিহা মইনা উৰাই উৰি চিৰিঙা বিহুতি পালেহি মইনা বজাহি দিয়ে গগনা গগনা ৰে মিয়া মাত তিতিলে মোৰ শুনতি শুনায় দেহিতি সেনায় ৰিহা মোৰ তিতিলে ঘামত ৰৈ 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 ৰতি মই নামতি কাচুন্দৈ বিহুতি আহিলে ৰৈ 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 ৰতি মই নামতি কাচুন্দৈ ৰমহকে জমকে ৰৈ 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 ৰতি মইনা মইনা মইনামতি ধুলে হেনো গুমে গুমাই পেপা হেনো কিৰিলিয়াই ৰৈ 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 ৰতি মইনামতি কাচুন্দৈ বিহু বিহু লাগে নে নাচু নাচু লাগে নে গা
মহেলা দিদলে মইনা মহেলা দিদলে মইনা পুৱাৰী পা কিনিনো গ'ল মাখি যদি বান্ধতে মইনা কলি যদি ছিগিলে মইনা কলি যদি ছিগিলে মইনা মহে বনৰীয়া হ'ল মহে বনৰীয়া হ'ল সুস্মিতা হয় ৰিম্পী বা মই মাত্ৰ গম পালোঁ যে তুমি ডিব্ৰুগড়ৰ পৰা আহিছাহে হয় মই আজি ৰাতিপুৱা আহি পাইছোঁ 8:30 মান কোনোবা আহিছেনে লগত মা আহিছে আপুনিও নাচিছিল নেকি হয় মই এনেকৈ ষ্টেজত নচা নাই আমাৰ সময়ত এই বাঁহ তলত বা গছ তলতহে আছিলে বিহু আপোনাক দেখিয়ে লাগিছে আপুনিও যে নাচিছিল কেনেকুৱা নাচিছে আজি ছোৱালীয়ে ভালেই নাচিছে অকণমান দীঘলীয়া চেউটত দুই এটা চাপৰ অলপ ইফাল সিফাল হৈছে যেন লাগিছে মোৰ আৰু খুব ভাল লাগি আছে গান এটাকে গাই দিবা নেকি হয় মই জুতি সংগীত এটাকে গাম সুস্মিতাই গান গায় আমাৰে সখিয়া কুল বিয়াকুলে সপোনৰ হাঁহিতি চাই সপোনৰ হাঁহিতি চাই এতিয়া আমি বিচাৰকৰ কাষলৈ যাব লাগিব হয়নে পৰহিবা মোৰ ভাল লাগিছে কি সুস্মিতা একদম ধুনীয়াকৈ নাচিছে যি হয় দেখা যাব মই মুঠতে নাচো হয়নে হয় এই যে চকুৱে মুখে যে হাঁহে সেইটো চায়ে ভাল লাগিছে মজা লাগিছে সুস্মিতা ধন্যবাদ বাইদেউ বৰ ধুনীয়াকৈ হাঁহি আছে ভাল লাগিছে আমাৰ মনটো বৰ ভাল লাগি গৈছে এনেকৈ থাকা তাৰ যদি পিছৰ পৰ্যায়লৈ যোৱা নিশ্চয় লগ পাম হয় দেই ধন্যবাদ ধন্যবাদ বাইদেউ দীপজ্যোতিদা পৰিৱেশন ভালে লাগিছে ধন্যবাদ আৰু ছাৰ পৰিৱেশন ভাল লগাৰ দুটা কথা প্ৰথম কথা হ'ল হাঁহি মেইন সেইবিধ অলংকাৰ একদম আপোনাৰ মুখত একদম ফাৰ্ষ্ট টু লাষ্ট আছে যি হওক আৰু হাঁহিটো কিন্তু এৰা নাই সেইটো ভাল লাগিছে 2 নম্বৰতে কথা হ'ল আপুনি বিহুখন আপুনি এনজয় কৰিছে মেইন কথা হ'ল আমি এনজয় কৰিছোঁ নকৰিছোঁ আপোনাৰ এইটো কথা নাহে আপুনি কিন্তু ভালকৈ এনজয় কৰিছে একদম ষ্টাৰ্টিং টু এণ্ডিং ভাল লাগিছে মই মাত্ৰ এইখিনিতে এই মাক এটা কথা সুধিব বিচাৰিছোঁ আপুনি কৈছে যে মই মঞ্চত নাচা নাই যদিও নাচিছোঁ আপুনি পানী তোলা নাচ নাচিছেনে বাৰু আপোনালোকে নাচে পানী বিয়াত পানী চানী তুলিবলৈ যেতিয়া যায় নাচেনে হয় হয় নাচে ভাল লাগে ন অকণমান দেখাব পাৰে নেকি আজি কিবাকে এওঁ হেনো কেতিয়াও মঞ্চত নচা নাই সেইবাবে আমিও বিচাৰোঁ আপুনি এবাৰ মঞ্চখনত উঠি এবাৰ আমাক নাচি দিয়ক ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ ওলাল মাদয়কী হৰি মোৰ কাষতে কলচিলৈ আই ইমান ঢোলৰ চাপৰ লাগিব নেকি আপোনাক অকণমান ঢোলৰ চাপৰ সুস্মিতাৰ মাতৃয়ে ইমান সুন্দৰকৈ যিটো পৰিৱেশন কৰিলে সেইটোৱে মন ভৰি গ'ল খুৰীয়ে ইমান ধুনীয়াকৈ অকণমান
ঘূৰি দিলে ইমান মৰম লগা, একদম সঁচাকৈ। আৰু ভালে থাকক তেখেতৰ মই একদম সুস্বাস্থ্য কামনা কৰিছোঁ ভালে থাকক চিটলিক এইখিনিতে ধন্যবাদ নকওঁ নকবি। কাৰণ আমি মানে আপোনালোক সকলোৱে চিটলিক অকল অভিনয় কৰা দেখি থাকে তাই যে ইমান ভাল ছিংগাৰ কোনো নাই দেখা তোমাক দেখা পালে সপোন জাগি উঠে বুকুখনি হয় তাজ মহল মন মৰম সুতিবই ঢৌবোৰো যে হয় সাঁথৰ সন্মুখত যেতিয়া তোমাক দেখোঁ যাযাবৰ অভিমান মুঠিতে ৰাখোঁ মন যায় মন যায় মন যায় সুস্মিতা তুমিও এনেকৈ হাঁহি থাকা মাৰ লগত খুব ভালকৈ থাকা হয়নে আমি তোমাক ইয়াৰ পিছৰ পৰ্যায়ত আকৌ চাব বিচাৰিম হয়নে হয় বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ MP নিউজলৈ সমূহ কৰ্মকৰ্তালৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজ ভিডিঅ'টো আপোনালোকে চালে আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু প্ৰথমবাৰ যদি মোৰ চেনেলটোলৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰিয়ে থাকোঁ তো ঠিক আছে ৰাইজ আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই